নমস্কাৰ। ইতিমধ্যে আমাৰ LPUPৰ যিটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন ওলাবলগীয়া আছিলে লিষ্টখন ওলালে, কিন্তু এই লিষ্টখনত বা আজিলৈকে যিমানবোৰ ওলালে সেই লিষ্টবোৰত কিছুমানৰ নাম নাই। কিছুমানে কৈছে যে আমুকৰ নম্বৰটো মোতকৈ বেছি বা কম আছিলে, মোৰ বেছি আছিলে তথাপিও অহা নাই। গতিকে কিয় অহা নাই আৰু এতিয়া আকৌ লিষ্ট ওলাবনে নাই, এই বিষয়ে কিছু কথা আমি এতিয়া জানিবলৈ চেষ্টা কৰোঁ। প্ৰথমতে আমি এই কথাটো জনাৰ আগতে এটা ডিটেইলটো জানি লওঁ যে কেতিয়া ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে লিষ্ট ওলালে। প্ৰথমতে যদিহে আপোনালোকে চাই, ইয়াত আপোনালোকে দেখিবলৈ পাই আছে, চাওক, এইটো প্ৰথম লিষ্ট। এইটো PWD কেণ্ডিডেটবোৰৰ বাবে 198 জনৰ লিষ্ট ওলাইছিলে। তেওঁলোকৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটো 29 and 30 জানুৱাৰীত হৈছিলে। ঠিক তেনেকৈ আকৌ আৰু এটা ছেকেণ্ড লিষ্ট ওলাইছিলে। এইটো চাওক, ছেকেণ্ড লিষ্টটো ওলাইছিলে 4100 জনৰ বাবে ওলাইছিলে। ইয়াত 20 মাৰ্চ to 11 এপ্ৰিল এই তাৰিখত তেওঁলোকৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন এইটো হৈছিলে। তাৰপাছত আকৌ থাৰ্ড যিটো লিষ্ট, এই থাৰ্ড লিষ্টটো চাওক, এইটো 16 জনৰ বাবে ওলাইছিলে। এই 16 জনৰ যিটো ওলাইছিলে সেইটো 27 মে তাৰিখে তেওঁলোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো হৈছিলে, কিন্তু তেওঁলোকৰ যিটো কালচাৰেল আৰু স্পৰ্টছ থকাবোৰৰ নাম ইয়াত আহিছে। ঠিক আছে। তাৰপাছত এইটো চাওক, 4 নম্বৰত যিটো ওলাইছে সেইটো 51 জনৰ বাবে ওলাইছিলে। আৰু তেওঁলোকৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন এইটো 2 আৰু 3 জুনত হৈছিলে। আকৌ 5 নম্বৰত চাওক, 5 নম্বৰ কিমান ওলাইছে, 1618 জনৰ বাবে লিষ্ট ওলাইছিলে। আৰু এই যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটো 27 জুনৰ পৰা 8 জুলাইলৈকে হৈ আছে বা হ'ব, এতিয়া চলি আছে ক'বলৈ গ'লে। আপোনালোকে এইটো কথাটো গম পায়েই। আৰু তাৰপাছত এইটো চাওক, আকৌ শেষৰ বাবে এইটো চাওক, 1 জুলাইৰ পৰা 4 জুলাইলৈকে আৰু এটা ডকুমেণ্ট ভেৰিফিকেশ্যন চলিব। আৰু ইয়াত আপোনালোকে গম পায় এই যিটো 5 নম্বৰৰে কণ্টিনিউ কৰি তেওঁলোকে এটা লিষ্ট ওলাই দিছে। তাৰমানে আমি যদিহে কওঁ নাম্বাৰ অফ কেণ্ডিডেট আমি যদি হিচাপ কৰোঁ, তেতিয়াহ'লে এই 5 আৰু 6 মিলি কিমান ওলাইছে, টোটেল 3572 নম্বৰ কেণ্ডিডেটবোৰৰ লিষ্ট ওলাইছে। গতিকে আমি যদি গোটেইটো যোগ কৰোঁ, তেতিয়াহ'লে কিমান ওলালে আজিলৈকে, এইটো চাওক, 7937। এতিয়া আমাৰ পষ্টটো কিমান আছিলে আপোনালোকে চাগে গম পায়েই, 5550 নে 55 আছিলে। ঠিক আছে, মই 50 লিখি দিছোঁ, 50, ঠিক আছে, ইমান আছে বুলি লিখি দিছোঁ। এতিয়া আপোনালোকে ভাবকচোন, যিটো কেণ্ডিডেটবোৰ নাম ওলালে, ঠিক আছে, সেইটোতো ইমান ওলালে 7937, আৰু পষ্ট খালী আছে কেৱল 5550। আচ্ছা, মই কথাটো কিয় কৈছোঁ, কথা কোৱাৰ কাৰণটো এইটোৱেই যে বহুতে ভাবি আছে যিবিলাকৰ নাম এই যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন লিষ্টত ওলালে তেওঁলোকৰ চাকৰিটো হ'বই, এই কথাটো ভাবি আছে। আচলতে কথাটো তেনেকুৱাও নহয়। চাওক, এইটো যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন, এই ডকুমেণ্ট ভেৰিফিকেশ্যনটো তেওঁলোকৰ ডকুমেণ্টটো ভেৰিফাই কৰিবলৈহে মাতে। চাওক, বহুতৰে হয়, কেতিয়াবা এপ্লাই কৰোঁতে, ফৰ্ম ফিল আপ কৰোঁতে, অনলাইন কৰোঁতে কিছুমানৰ কিবা নহয় কিবা এটা ভুল হৈ থাকে। সেইবাবে সেই ভুলবোৰ আঁতৰাবলৈ বা ভেৰিফাই কৰিবলৈ তেওঁলোকক মাতে। কিন্তু এইটো হয় যে যিবিলাকৰ নামটো আহিছে, ঠিক আছে, এই যিটো লিষ্টত, most of them will definitely get a job, এইটো কথাটো কিন্তু সত্য, এইটো হয়। গতিকে আপোনালোকক এটা কথাটো জনাইছোঁ, যদিও আপোনালোকৰ যিটো নাম, এই নামটো এই লিষ্টবোৰত অহা নাই, আপোনালোকে চিন্তা কৰিব নালাগে।
হ'ব পাৰে আৰু এটা থাৰ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন পাব লিষ্ট ওলাব পাৰে, বা যদিও নোলায় আপোনালোকে এই যিটো মেৰিট লিষ্ট ওলাবলগীয়া আছে পাছত যিটো ওলাব মানে যিটো ফাইনেল বুলি আমি ক'ব পাৰোঁ সেইটো নহয় জানো। গতিকে যেতিয়ালৈকে মেৰিট লিষ্ট নোলায় তেতিয়ালৈকে আপোনালোকে মানে চিন্তা কৰিব নালাগে, কাৰণ এই মেৰিট লিষ্টত যদিহে নোলায় আপোনালোকৰ নামটো তেতিয়াহে চিন্তাটো কৰিবলগীয়া। গতিকে আপোনালোকে চিন্তা নকৰি থাকিব, এনেকৈ ৰখিব মেৰিট লিষ্টটো উলিওৱালৈকে। তাৰপাছত যদিহে ওলাই পাব, আৰু যদিহে নোলায় মই কি ক'ম, বাছ সেইটোৱে যে নেক্সট টাইম আপোনালোকে সেইটো পাই যাব। আৰু এনেও এই 2025 চনত আৰু এটা ওলাইছে, আপোনালোকে গম পায় 4,500 মানে পষ্টৰ ভেকেঞ্চি ওলাইছিলে। সেইটো আপোনালোকে যদিহে তাত এপ্লাই কৰিছিলে তেতিয়াহ'লে সেইটোত পাবই। কথাটো সেইটো, কাৰণ আমি যদি তুলনা কৰোঁ এতিয়া যিটো 5,500 হেৰি হৈ আছে ডকুমেণ্ট ভেৰিফিকেশ্যন, ঠিক আছে, এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লগত তুলনাত সেইটো 4,500টো অলপ হ'লেও কাট অফটো কম হ'ব। কিয় হ'ব? কাৰণ most of the candidates will definitely get appointed in this current selection process only. মই তেনেকুৱা ভাবিছোঁ। যিহেতু চাওক, যিবিলাকে 2023 চনত ডিচেম্বৰত যিটো ওলাইছিলে ন, তাতো যিবিলাকে এপ্লাই কৰিছিলে, যিটো এতিয়া ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে, আৰু সেই কেণ্ডিডেটবোৰেই আকৌ এই যিটো 25 চনত ওলোৱা 4,500 নহয় জানো ভেকেঞ্চি, তাতো এপ্লাই কৰিছে। গতিকে দুয়োটাতে এপ্লাই কৰিছে। গতিকে যিবিলাকে অলৰেডি এইটো যিটো এতিয়া চলি আছে ইয়াত পাব, তেওঁলোকে সেইটো 4,500 টো খালী হ'ব তেওঁলোকৰ পষ্ট নহয় জানো। সেইবাবে আপোনালোকে যিবিলাকে এইটো বৰ্তমানত চলি থকা যদিহে নাম অহা নাই তেতিয়াহ'লে এই যিটো 4,500 পষ্টৰ যিটো ভেকেঞ্চি আছে তাত আপোনালোকে পাবই। আকৌ অকল সেইটোও নহয়, মই শুনিবলৈ পাইছোঁ আমাৰ কিছুমান বেটছ, ঠিক আছে, যিবিলাকে আমাৰ লগত DLED কৰিছিলে, লগতে BEdও কৰিছে তেওঁলোকে। গতিকে তেওঁলোকে কিছুমানে GTত পালে, কিছুমানে PGTত পালে। আপোনালোকে ভাবি চাওক, যিবিলাকে GT পালে, PGTত পালে, তেওঁলোকে এইটো LP UPত যাব জানো? কেতিয়াও নাযায়। সেইবাবে আপোনালোকক জনাইছোঁ, ইমান চিন্তা কৰিবলগীয়া নাই। বাছ কথাটো সেইটোৱে যে এপইণ্টমেণ্ট দিয়াটো, ঠিক আছে, এপইণ্টমেণ্ট দিয়াৰ আগতে কিছুমান আপোনালোকে মানে আপোনালোকে হওক বা ডিপাৰ্টমেণ্টে হওক, ঠিক আছে, এডুকেশ্যন ডিপাৰ্টমেণ্ট হওক, তেওঁলোকে এনেকুৱা এটা প্ৰচেছত মানে এই যিটো চিলেকশ্যন প্ৰচেছটো চলাই যাব লাগিব যাতে অভাৰলেপিং নহয়। এই কথাটো আপোনালোকে অলপমান মন দিব লাগিব। আপোনালোকে এই কথাটো মন দি বিভাগত গৈ এইবোৰ মানে কি ক'ম আৰু, আপোনালোকে জানাই কি কৰিব লাগে, কি কৰিব নালাগে। যেনেকৈ বহুতে আমাৰ শিক্ষামন্ত্ৰীক লগ কৰে, তাৰপাছতে মুখ্যমন্ত্ৰীক লগ কৰে, এইবোৰ কথাটো জনায়। সেইবোৰ আপোনালোকে কৰিবলৈ চেষ্টা কৰিব যাতে এই যিটো অভাৰলেপিং বোলা যিটো টাৰ্ম, সেই টাৰ্মটো যাতে ইয়াত প্ৰযোজ্য নহয়। গতিকে এই কথাটো কৈ মই আপোনালোকক জনাম বুলি এই সৰু ভিডিঅ'টো বনালোঁ। ধন্যবাদ।